সহায় দিব চম্পা অ চম্পা দৰ্জাখন সোনকালে খোলাচোন চম্পা মই বৰ বিপদত পৰিছো মোক তোৰ সহায় লাগে চম্পা সোনকালে আচোন ঐ তোৰ কি হ'ল হা আচোন আহ ভিতৰলৈ আচোন আহ বহি তই নিজকে কেনেকুৱা কৰি ৰখাইছ দেখিছনে বাৰু কিয় কান্দি কুটি আহিছনো সকলোবোৰ ঠিকে আছে নহয় চম্পা এইজনী মোৰ ছোৱালী কি কৈছ তই তোৰ ছোৱালী অঁ মোৰ ছোৱালী তোৰ চাগে আচৰিত লাগিছে ন তই চাগে ভাবিছ এজনী অবিবাহিত মহিলা কেনেকৈ মা হ'ব পাৰে এইবিলাক সকলো মোৰ ভুলৰ কাৰণেই হৈছে কিন্তু এতিয়া মোৰ বিয়া ঠিক হৈছে মোৰ এই ছোৱালীজনী জন্ম হোৱাৰ কথা যদি কোনোবাই গম পায় তেতিয়াহ'লে মোৰ বিয়াখন ভাঙি যাব আৰু সকলোতকৈ ডাঙৰ কথা মোৰ মা দেউতাৰ বহুত ডাঙৰ বদনাম হ'ব মই তোৰ আগত হাতযোৰ কৰিছোঁ তই এইবিলাক কথা কাৰো আগতে নকবি নহ'লে বৰ ডাঙৰ কথা হ'ব মোৰ ছোৱালীজনীক তহঁতৰ নাম দেচোন সৰুৰ পৰা পালে তহঁতকে মা দেউতা বুলি ভাবিব মই তাইক ক'তো পেলাই দিব নোৱাৰা হ'লোঁ প্লিজ তই মোৰ কথাটো ৰাখ নাই এই সন্তানটো ৰাখিব লাগিব চম্পা কওকচোন আমাৰ 4-5 বছৰ ধৰি কোনো সতি সন্তান নাই এই ছোৱালীজনীক কিজানি আমাক ভগৱানে দিছে গম পাইছা আজিৰ পৰা এইজনী ছোৱালী আমাৰ ছোৱালী চম্পা মই শেষৰবাৰৰ কাৰণে মোৰ ছোৱালীজনীক এবাৰ ভালদৰে চাই যাওঁ তুমি ভালদৰে থাকিবা মাজনী মোক ক্ষমা কৰি দিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই তোমাক মোৰ মৰম দিব নোৱাৰিলোঁ কিন্তু মোৰ বান্ধৱী চম্পাই তোমাক সদায় নিজৰ ছোৱালীৰ দৰে লালন পালন কৰিব মোৰ তাইৰ ওপৰত বহুত বিশ্বাস আছে তুমি ভালদৰে থাকিবা মাজনী মই আজি চহৰলৈ যাব লাগিব মই যাওঁ দিয়া নাই 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 আমাৰ মাজনী আমাৰ কলিজাজনী মনে মনে থাকিব তাৰপিছত মালিনীয়ে চহৰলৈ গৈ চহৰৰ বিখ্যাত বিজনেছমেন অমল চন্দ্ৰ বৰুৱালৈ বিয়া হ'ল চম্পাই মালিনীৰ জীয়েকক ভালকৈ লালন পালন কৰি ডাঙৰ দীঘল কৰিলে মা মই ভাত আৰু চাহ বনাই থৈ দিছোঁ মই নদীৰ পৰা পানী অলপ লৈ আহোঁগৈ ঠিক আছে দে যা আৰাধ্যা ইমান সোনকালে যে ছোৱালীজনী ডাঙৰ হৈ গ'ল আৰাধ্যা নদীৰ পাৰত আমি অকলে লগ পাইছোঁ আহা ওচৰলৈ অজয় তুমি আৰু কি কৈ আছা হা এনেকৈ মায়ে দেখা পালে মোক বহুত গালি পাৰিব তুমি মাক বেছিকৈ ভয় নকৰা নে সেইজনী তোমাৰ নিজৰ মা নে এনে মাহী মা হা তুমি যে প্ৰতিটো কথাতে ইমান ভয় কৰা তুমি ইয়াক কি কথা কৈ আছা তেখেত মোৰ মায়ে কিমান দিনৰ মূৰত আমি লগ পাইছোঁ আহা নাই বাৰু ওচৰলৈ সেইটো আকৌ তোমাক ক'ব লাগিব নেকি আজিতো এটা চুমা দিবই লাগিব তেতিয়াহে তোমাক যাবলৈ দিম তুমি কি কৈ আছা হা মোক যাবলৈ দিয়া ইয়াত কোনোবাই আমাক এনেকৈ দেখা পালে কথাটো বেয়া হ'ব আৰাধ্যা দেউতা ঐ কুকুৰৰ পোৱালি ৰহ দেউতা আৰাধ্যা তই এতিয়াই ঘৰলৈ বল চম্পা চম্পা কি হ'লনো এই ছোৱালীজনীয়ে ইয়াত কি কৰি ফুৰিছে তুমি জানানে এই আমাৰ মান সন্মান সকলো শেষ কৰিলে আৰু মান সন্মান শেষ কৰিলে কি কৰিলেনো তাই তুমি কোৱাচোন এইখন গাঁৱত আমাৰ কিমান সন্মান আছে দুখীয়া হ'লেও আমাক কিমান সন্মান কৰে মানুহে কিন্তু এই ক'ত বুজি পাব মাক যেনেকুৱা তেওঁতো তেনেকুৱাই হ'ব ন বেয়া তেজৰ কি মই বেয়া তেজৰ এইজনী মাকৰ দৰেই মাকে যি কৰিলে এতিয়া চাগে তাইও কৰিব চম্পা মই নিবিচাৰোঁ কাৰোবাৰ কাৰণে মোৰ সন্মান হানি হোৱাটো কাৰণ মোৰ সকলোতকৈ সন্মানটো ডাঙৰ এইজনীক কোৱা যে ইয়াৰ পৰা গুচি যাওক আগৰ কথাবোৰ শুনি আৰাধ্যাৰ বহুত দুখ লাগিছিল কিন্তু বেচেৰীজনীয়ে এইটোও জনা নাছিল যে তাই যিখন ঘৰত আছে আৰু যাক তাই নিজৰ মাক দেউতাক বুলি ভাবি আহিছে সেয়া তাইৰ নিজৰ মাক দেউতাক নহয় দেউতা এয়া তুমি কেনেকুৱা কথা কৈছা মা চোৱাচোন দেউতাই কি কৈ আছে এয়া মই কি তোমাৰ ছোৱালী নহয় নেকি আৰাধ্যা এখেতে সঁচা কথাই কৈছে তই মোৰ ছোৱালী নহয় কি আৰাধ্যা তোৰ মা ইয়াত নহয় চহৰত থাকে তোৰ মা বহুত ধনী
এতিয়া তইও ইয়াত থাকিব নোৱাৰ ইয়াৰ পৰা ওলাই যা তই এইবোৰ কৰিলি যেতিয়া তই আৰু মোৰ বদনাম আনিবি তই এইখন ঘৰত থাকিব নোৱাৰ যা ওলাই যা আৰু নিজৰ মাৰ ওচৰলৈ যা আৰু নিজৰ মাৰ ওচৰলৈ গৈ নিজৰ অধিকাৰ লৈ ল মই ক'ত যাম মা দেউতা মোক ঘৰৰ পৰা উলিয়াই নপঠিয়াব যাবি নে যা ওলাই যা হ'ব দিয়ক নামাৰিবচোন যাব দিয়ক তাই মাক বাপেকে আৰাধ্যাক ঘৰৰ পৰা উলিয়াই দিয়ে আৰু তাই কান্দি কান্দি বাছ ষ্টেণ্ডৰ ওচৰলৈ আহে তাই নিজৰ ভাগ্যখনৰ কথা ভাবি বহুত কান্দিবলৈ ধৰিলে মোৰ ভাগ্যখন ইমানে বেয়া নে মোৰ মাজনী এনেকুৱা আছিল নে মোক কেঁচুৱাতে এৰি থৈ চহৰলৈ গুচি গ'ল তেওঁ খালি ধনী মানুহৰ ল'ৰাৰ লগত বিয়া হ'বলৈ মোক ইয়াত এৰি থৈ গুচি গ'ল তেখেতে মোৰ কথা এবাৰো নাভাবিলে হে ভগৱান এনেকুৱা কেনেকৈ হ'ব পাৰে কোনোবা মাকে জানো নিজৰ সন্তানক এনেকুৱা কৰিব পাৰে তাৰ সন্মুখত এখন চহৰৰ বাছ আহি ৰয় আৰু আৰাধ্যাই বাছত উঠি চহৰলৈ যায় এতিয়া মই ক'ত যাম ইমান ঠাণ্ডাও লাগিছে একো কাপোৰো অনা নহ'ল পইচা পাতিও হাতত নাই কি কৰোঁ মই বৰ ঠাণ্ডা লাগিছে আৰাধ্যাই ঠাণ্ডাতে কঁপি কঁপি ইফালৰ পৰা সিফাল কৰি ঘূৰি ফুৰিছিল আৰু ঘূৰি ফুৰোতে ফুৰোতে তাই এটা সন্মুখত দুৰ্গা মন্দিৰ দেখা পালে হয়তো দেখোন দুৰ্গা মা মন্দিৰ মই চাগে তাতে অলপ সময় থাকিব পাৰিম এনেও ইয়াত বহুত ঠাণ্ডা লাগিছে মোৰ এটা চুৱেটাৰো অনা নহ'ল হে দুৰ্গা মা এতিয়া আপুনি মোক সহায় কৰিব লাগিব মোৰ মাক বিচৰাত অলপ সহায় কৰক মা মোৰ মা বা ক'ত আছে কেনেকৈ আছে মই কেনেকৈ ক'ত বিচাৰোঁ মা য'তে আছে মোৰ মায়ে মোক দেখিলে ভাল পাবনে বেয়া পাব বাৰু নে মোক দেখি নিজৰ ভুলবোৰৰ কাৰণে পস্তাব ইমান ভোক লাগিছে আৰু বহুত ঠাণ্ডাও লাগিছে সৌ মানুহজনীয়ে দেখোন কম্বল বিলাই আছে মই ওচৰলৈ যাওঁ দুখীয়া মানুহকে দিছে কিবা খাবলৈও দিছে চবেই লৈ ল'লে আৰু এইখনেই আছিলে লোৱা দিয়ক বাইদেউ হ'ব দিয়ক মই যাওঁ ঠিক আছে যোৱা আৰাধ্যাই মন্দিৰৰ বাহিৰত যাক দেখিছিল সেইজনী আন কোনো নহয় তাৰ মাইকী আছিল সেইজনী দেখোন ছোৱালী আহি আছে ভণ্টি এইফালে আহাচোন হয় বাইদেউ তুমি আকৌ কিয় কান্দি আছা চকুৰ জৰি যে ফুলি গৈছে কানি কানি কি হৈছে কোৱাচোন কিবা হ'লে মই তোমাক সহায় কৰিম মোৰ সহায় ওপৰত বহি থকা ভগৱানেও কৰা নাই আপুনি কেনেকৈ কৰিব মই ইয়াত মোৰ মাক বিচাৰি আহিছো মই গাঁৱৰ ছোৱালী তুমি টাউনত মাক বিচাৰি আহিছা কি কথা কৈছা তুমি বাইদেউ মোক সৰুতে মোৰ মায়ে মোক কেঁচুৱাতে বান্ধৱীক বোলে দি থৈ আহিছিলে আৰু সিহঁতে এতিয়া মোক বিনা কাৰণতে ঘৰৰ পৰা উলিয়াই পঠিয়ালে মই একো ভুলেই কৰা নাছিলো ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিছে মোক সেইকাৰণে মই চহৰলৈ আহিলো মোৰ মাক বিচাৰি আৰাধ্যাৰ কথা শুনি মালিনীৰ আগৰ কথা মনত পৰে মোৰোতো এজনী ছোৱালী আছিলে নাজানো আৰু তাই কেনেকৈ বা আছে তাইক মই মোৰ বান্ধৱীৰ ওচৰত থৈ আহিছিলো তেতিয়াৰ পৰা মই তাইক এবাৰো খবৰেই লোৱা নাই হ'ব দিয়া মোৰ কিবা এটা কথালৈ মনত পৰি গ'ল ব'লা মই তোমাক খাবলৈ কিবা এটা কিনি দিওঁ আৰু কম্বলো কিনি দিম ব'লা এইখিনিতে আছে দোকানখন মানুহগৰাকী যোন আছিলে কিন্তু ভাল আছিলে মোক কাপোৰ এযোৰ দি থৈ গ'ল খাবলৈও কিবা এটা দি থৈ গৈছে ৰাতিটো মই এই মন্দিৰতে থাকিম আৰু ইয়াতে বহি থাকিলে কোনোবাইতো কিবা এটা দিবই মোক লোৱা এইটো পইচা ভগৱানে আপোনাক ভাল কৰিব ঠিক আছে দিয়া মা মা কি হ'লনো কিয় তোমাৰ টোপনি অহা নাই নেকি এনেকৈ মন মাৰি আছা যে নাই মোৰ মূৰটো বহুত বিষাই আছে সেইকাৰণে হয় নেকি গা বেয়া লাগিছে যদি মই আজি ভাতটো বনাই দিম দিয়া নালাগে দেও মই পাৰিম নালাগে নহয় তুমি আৰাম কৰা মই অফিচৰ পৰা আহি পালো নহয় ঠিক আছে দে শুনচোন মই কালিলৈ গাঁৱলৈ এবাৰ যাব লাগিব গম পাইছনে কিয় আকৌ মোৰ কাম এটা আছে ফুৰিবলৈ মন গৈছে এবাৰ গাঁওখন চাবলৈ মন গৈছে ঠিক আছে দিয়া যাবা দিয়া এতিয়া মই যাওঁ দেই
কাপোৰকেইটা খুলি অকণমান ফ্ৰেছ হৈ ভাতকেইটা বনাওঁ। দেউতাও আহি পাবহি হ'ল নহয়। যা। ৰাতিও অকণমান টোপনি নাহিল। এতিয়াও ইমান শুবলৈ চেষ্টা কৰি আছো, টোপনি অহা নাই। ভগৱানে মোক এটা ল'ৰা সন্তান দিলে, কিন্তু এজনী ছোৱালী সন্তানৰ কাৰণে বাপেকে সদায় কান্দি থাকে। তেখেতক ছোৱালীহে লাগে। সঁচাকৈ আমাৰ এখেতৰ নিচিনা মানুহ পোৱা টান। ৰাজ জন্ম হোৱাৰে পৰা কিমান চেষ্টা কৰিছো এজনী ছোৱালী হ'বৰ কাৰণে, নাই পাৰা। মোৰ চাগে এয়া আগৰেই কৰ্মৰ ফল। মই মোৰ ছোৱালীজনীক বিচাৰিব লাগিব। সেই ছোৱালীজনীয়ে মোক কিমান কথা বুজাই থৈ গ'ল, কিমান দিনৰ আগৰ কথা মোক মনত পেলাই দি থৈ গ'ল। ক'ত বা আছে তাই, কেনেকৈ বা আছে মোৰ ছোৱালীজনী, চাগে কেনেকৈ আছে। মই কালিলৈ যাম গাঁৱলৈ, মই তাইক চাবলৈ যাম। এতিয়া মই সোনকালে শুই যাওঁ। চম্পা, মই বহি নাথাকো দে। তই মোৰ ছোৱালীজনীক এবাৰ মাত দেচোন। মই এবাৰ চাবলৈ আহিছোঁ তাইক। কচোন, মোৰ ছোৱালীজনী ক'ত আছে? তই কিয় মনে মনে আছ? তই দেৰি কৰিলি অহা। তাই দেখোন তোক বিচাৰিয়ে চহৰলৈ গৈছে। কি? মালিনী, তই কি তাইক এতিয়াও বিচাৰি পোৱা নাই নেকি? ৰ তোক মই তাইৰ ফটোখন দেখাম, আৰু তাইৰ নামটো আৰাধ্যা থৈছো। চম্পা, এইজনী চা তোৰ ছোৱালী। এনেকুৱা দেখে তোৰ ছোৱালীজনীক, ইমান ডাঙৰ হৈ গ'ল। এই ছোৱালীজনীকতো মই ক'ৰবাত দেখিছো। মই তাইক মন্দিৰৰ বাহিৰত দেখিছিলো, দুৰ্গা মন্দিৰৰ বাহিৰত। সঁচাকৈ এইজনী মোৰ ছোৱালী? মোৰ দেখোন বিশ্বাসেই হোৱা নাই। কিন্তু মই তাইক প্ৰথমবাৰ দেখোঁতে কিবা আপোন আপোন যেন লাগিছিল। এনেকুৱা লাগিছিল তাইৰ লগত যেন মোৰ কিবা ঘনিষ্ঠ সম্পৰ্ক আছে। সেইকাৰণে মই পৰহি ৰাতি শুবই পৰা নাছিলো, আৰু সেইকাৰণে মই গাঁও ওলালো আহি মোৰ ছোৱালীজনী বা কেনেকৈ আছে বুলি। হ'ব দে, তই থাক, মই এতিয়াই যাব লাগিব তাইক বিচাৰিবলৈ, নহ'লে তাই আকৌ ক'ৰবালৈ গুচি যাব। হ'ব দে, তই থাক। যা। সঁচাকৈ আৰাধ্যাক মাকে পালেই হ'ল। আৰু ক'ত গ'ল তাই? চবতে বিচাৰি ফুৰিছো পাগলৰ দৰে। আৰাধ্যা, ক'ত বা গ'ল তাই? আৰাধ্যা, আজি কোনোৱে মোক পইচা দিয়া নাই। আজি কেনেকৈ কি খাম বাৰু? এবাৰ বাৰু মন্দিৰৰ প্ৰসাদকে খাম। আৰাধ্যা বাইদেউ, আপুনি মোৰ নামটো কেনেকৈ জানিলে? মোৰ মৰমৰ ছোৱালীজনী, তুমিয়ে মোৰ ছোৱালী। মোক ক্ষমা কৰি দিয়া আইজনী। মই তোমাক মোৰ পৰা কিমান দিন যে আঁতৰত ৰখালো। মই তোমাৰ লগত এনেকুৱা কৰিব নালাগিছিল। কি? আৰাধ্যা, তোমাৰ মায়ে তোমাক নিবলৈ আহিছে। শুনা, মোক এসময় মই যাক সঁচাকে ভাল পাইছিলো, সি মোৰ গৰ্ভত সন্তান দি ক'ৰবাত গুচি গ'ল। পিছত মই বহুত বাট চালো, কিন্তু সি উভতি নাহিল। আৰু পিছত ফোন কৰোঁতে কৈছে, মই তোমাৰ গৰ্ভস্থ সন্তানটিৰ দায়িত্ব ল'ব নোৱাৰো, তুমি যি কৰা কৰা। মই উপায়হীন হৈ পৰিছিলো, কিন্তু মোৰ গৰ্ভত থকা সন্তানটিক হত্যা কৰিবলৈ মন নাছিল। আৰু মাহঁতে শপত দিছিল চহৰৰ ল'ৰা এটালৈ বিয়া দিবলৈ, আৰু সেইকাৰণে মই মোৰ সন্তানটিক মোৰ বান্ধৱীক দি থৈ আহিছিলো। কি? মাজনী, কিয় মা? তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? কিয় বেলেগৰ হাতত গতাই দিলা? তোমাৰ এনেকৈ মনত পৰা নাছিল নে মোলে? তুমি জানানে মোৰ লগত কি হৈছিল? মই জানো। মোক ক্ষমা কৰি দিয়া। এতিয়া ব'লা আমাৰ ঘৰলৈ, তোমাৰ দেউতা ৰখি আছে। মই ভাবিছিলো মোৰ কন্যা সন্তানটিক তেখেতে একচেপ্ট নকৰিব, সেইকাৰণে মই বেলেগৰ হাতত গতাই থৈ আহিছিলো। কিন্তু এতিয়া গম পালো যে তেখেতে এজনী কন্যা সন্তানৰ কাৰণে পাগল হৈ ফুৰিছে। কিন্তু এতিয়া মোৰ কন্যা সন্তানেই জন্ম নহয়, আৰু মই তেখেতৰ আগত সকলোবিলাক কথা খুলি ক'লো। আৰু তোমাৰ ভাইটিও আনিবলৈ কৈছে তোমাক। কৈছে তুমি কেনেকৈ এনেকুৱা কৰিব পাৰিলা মা? বা চাগে কেনেকৈ আছে এতিয়া? তুমি যোৱা, এতিয়াই যোৱা, বাক বিচাৰি লৈ আহা। সঁচাকৈ মা? সঁচাকৈ। এতিয়া তুমি বহুত ভাল কলেজত নাম লগাব পাৰিবা, আৰু তুমি বহুত ভাল ঘৰ এখন পাবা। ব'লা মা, ব'লা। শুনিছে, এইজনী মোৰ ছোৱালী আৰাধ্যা। তুমি যি কৰিলা সেয়া কিন্তু বহুত ভুল কাম কৰিছা। ইমান পানীকে ছোৱালীজনীক তুমি বেলেগৰ হাতত কেনেকৈ গতাই দিব পাৰিলা? মোক তুমি অকণমানো বিশ্বাস নকৰিলানে? তুমি যদি মোক এবাৰো তেনেকৈ ক'লা হয়। বাৰু, তুমি যেতিয়া ভুলবোৰ নিজে স্বীকাৰ কৰিছা,
তুমি যেতিয়া ভুলটো স্বীকাৰ কৰিছাই এইটোও বহুত ডাঙৰ কথা সেইকাৰণে মই তোমাক ক্ষমা কৰি দিছোঁ ইমান ধুনীয়া ছোৱালীজনী কিয় মন্দিৰে মন্দিৰে ঘূৰি ফুৰিব লগা হৈছে মাজনী আহা মোৰ বুকুৰ মাজলৈ আহা আজিৰ পৰা তোমাৰ কোনো নাই বুলি নাভাবিবা আজিৰ পৰা তোমাৰ মাও আছে দেউতাও আছে আৰু এটা ভাইটিও আছে দেউতা অঁ দেউতা দেউতা তুমি কান্দিব নালাগে মাজনী আজিৰ পৰা তুমি একো কষ্ট নোপোৱা এইজনেই নেকি মোৰ বা ভাইটি আজিৰ পৰা মোৰো মনোকামনা পূৰ্ণ হ'ল আৰু মোৰ লগৰবিলাকৰ সকলোৰে বায়েকহঁত আছে মোৰহে কোনো নাছিল এতিয়াৰ পৰা মোৰ বহুত ধুনীয়া বা এজনী হ'ল আৰু মোক বায়ে বহুত মৰম কৰিব ভাইটি তোমাক মই বহুত মৰম কৰিম মা তুমি কিয় মন মাৰি আছা আজিৰ পৰা তুমি মন মাৰি থাকিব নালাগে নহয় আজিৰ দিনটো আমাৰ কাৰণে এটা বিশেষ দিন সেইকাৰণে তুমি মন নামাৰিবা কাৰণ আমাৰ ঘৰলৈ লখিমী আহিছে